60 লাখৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিৰ সদস্য ভৰ্তি অভিযান। ৰাজ্যিক বিজেপিৰ টাৰ্গেট এবাৰ কলেজীয়া শিক্ষাৰ্থী। কলেজ বিশ্ববিদ্যালয়ত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব নোৱাৰিব। দেশজুৰি আৰম্ভ বিজেপিৰ সদস্য ভৰ্তি অভিযান। 1 ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ লগতে বহুকেইগৰাকী বিজেপিৰ শীৰ্ষ নেতাই গ্ৰহণ কৰে সদস্য পদ। 24ৰ লোকসভা নিৰ্বাচনৰ পিছতেই চিন্তিত বিজেপি। দেশজুৰি হ্ৰাস পাইছিল বিজেপিৰ সদস্য। এইবাৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে 10 কোটি সদস্য ভৰ্তিৰ ৰণকৌশল বিজেপিৰ। পুৰণি ভেদাভেদ নৰখাকৈ আৰম্ভ সদস্য ভৰ্তি অভিযান। মঙলবাৰে বাজপেয়ী ভৱনত সদস্যপদ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ভৱেশ কলিতাৰ। বিজেপিৰ সদস্য নৱীকৰণ আৰু সদস্য ভৰ্তিৰ প্ৰসংগত মন্তব্য মুখ্যমন্ত্ৰীৰ। যুৱ প্ৰজন্মৰ ভোটাধিকাৰ লাভ কৰা সকলো হ'ব পাৰিব বিজেপিৰ সদস্য। ৰাজনৈতিক দলৰ এইটো এটা দায়িত্ব যে যেতিয়াই ভোটাধিকাৰৰ বয়স তেওঁলোকে লাভ কৰে তেতিয়াই তেওঁলোকে ৰাজনৈতিক দলৰ সদস্য পদো গ্ৰহণ কৰিব পাৰে। বাজপেয়ী ভৱনৰ সদস্য ভৰ্তি অভিযানৰ বিশেষ অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰে কংগ্ৰেছক। কংগ্ৰেছ বুলি ক'লেই যেনেকে এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। অন্যহাতে সদস্য ভৰ্তি অভিযানৰ প্ৰথম দিনাই বিজেপিৰ সদস্য হ'ল 11 লাখ। পুৰণি সকলোৱে ল'ব লাগিব দলৰ সদস্য পদ। তেনেদৰে আমাৰ অসমতো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু মুহূৰ্তৰ আগতে আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ আহি হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ সন্মুখত, জ্যেষ্ঠ নেতাৰ সন্মুখত তেখেতে সদস্যতা ল'লে। 19খন জিলা 432টা মণ্ডলত কেইবাটাও পৰ্যায়ত সদস্য ভৰ্তি অভিযান কৰিব বিজেপিয়ে। বিশ্বকৰ্মা আঁচনি হিতাধিকাৰীকো বিজেপিৰ সদস্য কৰাৰ লক্ষ্য। সমগ্ৰ বিশ্বকৰ্মা পূজাৰ লগত জড়িত বিভিন্ন কাৰিকৰী দিশৰ লগত যিসকল ব্যক্তি জড়িত, যিসকল PM বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰী, তেখেতসকলৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম। আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ যিহেতু জন্মদিন, সেই জন্মদিনটো যাতে আমি সকলোৱে উলহ মালহেৰে আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। আমি সদস্য অন্তৰ্ভুক্তিৰে অসমত বিশেষকৈ 24ৰ লক্ষ্য বান্ধি বিৰোধীক প্ৰতিহত কৰাৰ লক্ষ্যৰে হিন্দু মুছলমানৰ পাৰ্থক্য নৰখাকৈ সদস্য ভৰ্তি অভিযান বিজেপিৰ। লোকসভা নিৰ্বাচনৰ পৰাজিত সমষ্টিটো চলাব সদস্য ভৰ্তি অভিযান। নিজৰ সদস্য পদ নৱীকৰণ কৰাৰ পিছতে এই মন্তব্য সাংসদ প্ৰবৃত্ত মাৰ্ঘেৰিটাৰ। চাওক, ক'ত আমি কিমান ভোট পাইছোঁ এইটো নহয়, প্ৰত্যেকটো অঞ্চলেই আমাৰ বাবে দেশ মাতৃৰ এটা অভিন্ন অংগ। গতিকে প্ৰত্যেকগৰাকী নাগৰিকেই আমাৰ শ্ৰদ্ধেয়। আমি য'ত আমি ক'ৰবাত কেনেবাকৈ ভোট কমো পাইছিলোঁ, যদি ধৰি লওক আপুনি ধুবুৰী সমষ্টিৰ কথা কৈছে, তাতো আমাৰ যিসকল শুভাকাংক্ষী সদস্য আছে, যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শত বিশ্বাসী, তেওঁলোককো আমি আদৰণি জনাইছোঁ। গতিকে ধুবুৰীটো এক জন আন্দোলন হৈ গৈছে। ধুবুৰীত বেছি দ্ৰুতগতিত সদস্য বৃদ্ধি পাইছে। মুঠৰ ওপৰত আগ্ৰাসী ৰাজ্যিক বিজেপিয়ে 24ত নিজকে শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই সদস্য ভৰ্তি অভিযানে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'বনে নাই সেয়া সময়তে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।